শিক্ষকসকলৰ লগত কিন্তু আমাৰ যোৱা কিছুদিন পূৰ্বে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকগৰাকীয়ে এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰিছিল আৰু সেই নিৰ্দেশনা পত্ৰত আমাৰ শিক্ষা বিভাগৰো যিখিনি আমাৰ খণ্ড শিক্ষা বিষয়া কাৰ্যালয় বা জিলা কাৰ্যালয় আছে তাতেও কিন্তু দুইচাম কৰ্মচাৰী আছে এচাম নিয়মীয়া কৰ্মচাৰী শিক্ষা বিভাগৰ অন্তৰ্গত আৰু এচাম সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলকো কিন্তু এই শিক্ষা হেতুৰ জৰিয়তে তেওঁলোকৰ পঞ্জীয়ন তথা উপস্থিতি প্ৰদান কৰাৰ কাৰণে এক নিৰ্দেশনা প্ৰদান কৰিছিলে সেই নিৰ্দেশনা কতদূৰ কাৰ্যকৰী হৈ আছে নে হোৱা নাই সেই বিষয়ে আমি অৱগত নহয় কাৰণ আমি যেহেতু বিদ্যালয়ত থকা শিক্ষক আমি শিক্ষকসকলৰ কথাখিনিহে আমি বিশেষকৈ অৱগত আৰু অতি দুখেৰে আজি যেহেতু শিক্ষা হেতুৰ এই আলোচনা হৈ আৰম্ভ হৈছে গতিকে অতি দুখেৰে জনাওঁ যে এই নিৰ্দেশনাটো যোৱা 6 তাৰিখে আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিবগৰাকীয়ে প্ৰদান কৰাৰ পিছত যোৱা কেইটা দিনত আমাৰ ইতিমধ্যে 4 গৰাকীকৈ সতীৰ্থ মৃত্যুমুখত পৰিছে কাৰণ ইতিমধ্যে আপুনিও উল্লেখ কৰিছে বা আমাৰ সভাপতি মহোদয় ইতিমধ্যে উল্লেখ কৰি গৈছে যে এগৰাকী শিক্ষকে উপস্থিতি দিওঁতে 10 পৰা 15 মিনিট সময় কেতিয়াবা প্ৰয়োজন হৈ যায় কাৰণ যেহেতু গোটেই ব্যৱস্থাটোৱে বিসংগতিপূৰ্ণ গোটেই যেটো এপ সেই এপটোৱে বিসংগতিপূৰ্ণ লগতে যেটো চৰকাৰীভাৱে প্ৰদত্ত টেবলেট সেই টেবলেটটো যথেষ্ট ত্ৰুটিপূৰ্ণ মানে এই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেব য'ত 3G ইন্টাৰনেট সংলগ্ন হৈ আছে বিসংগতিপূৰ্ণ বুলি আপুনি কৈছে তাত কাৰোবাৰ কিবা কমিছনৰ অংক জড়িত আছে নে কি আপোনাক কি শুনাই চাওক প্ৰথমতে ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা 2021 চনতে মানে এটা ৰিমছ বুলি প্ৰথম পদক্ষেপ এটা লৈছিলে অনলাইন এপৰ জৰিয়তে শিক্ষকৰ উপস্থিতি লোৱাৰ কাৰণে আৰু সেই ৰিমছ এপছটো যেতিয়া তেওঁলোকে উন্মোচন কৰিছিলে তেতিয়া কিন্তু শিক্ষকসকলক নিজৰ ব্যক্তিগত মোবাইলতে সেই এপটো ইনষ্টল কৰাৰ তেওঁলোকে নিৰ্দেশনা দিছিলে কিন্তু যেতিয়া ৰিমছ এপছৰ বিষয়বস্তুবোৰ অধ্যয়ন কৰা হ'ল তেতিয়া সেই ৰিমছ এপছৰ যেটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে ক'লে যে আমি ইউজাৰ সকলৰ মানে যেটো ব্যক্তিগত যেটো তথ্য সেই তথ্যৰ মানে যেটো আমাৰ সেই থাকিব লাগে সুৰক্ষিত থাকিব লাগে সেই সুৰক্ষিত কৰাৰ তেওঁলোকে দায়িত্ব নলয় গতিকে ৰিমছ এপছৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন হ'ল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিলে যে শিক্ষা বিভাগে এনেকুৱা কিবা ব্যৱস্থা কৰিব বিচাৰিছে তাক কৰক কিন্তু শিক্ষক কৰ্মচাৰীক এই ব্যক্তিগত মোবাইলত এপটো ইনষ্টল কৰাৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীসকল বাধ্য নথাকিব বুলি তেওঁলোকে ৰায়দান প্ৰদান কৰিছিল উচ্চ ন্যায়ালয় আৰু সেই ৰায়দানৰ পৰৱৰ্তী পৰ্যায়ত সেই ৰিমছ এপছকে অলপ নতুন ৰূপত সজাই পৰাই আনি শিক্ষা হেতুৰ নামাকৰণেৰে এই এপটো প্ৰচলন কৰিলে আৰু লগতে চৰকাৰীভাৱে টেবলেট যোগান ধৰা হ'ল বিদ্যালয়সমূহত আৰু বৰ্তমান পৰিস্থিতিত সেই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেবলেট সেই টেবলেটৰ জৰিয়তে উপস্থিতি প্ৰদান কৰোতে ইমানখিনি বিসংগতি আনকি এনেকুৱা হৈ আছে যে আজি মোৰ বিদ্যালয়ৰ যেটো টেবলেট তাতে আমি প্ৰত্যেকগৰাকী শিক্ষকে উপস্থিতি দিছো আমাৰ উপস্থিতিৰ তাতে ওলাই আছে এপটোত কিন্তু কিছু সময় পিছত বিদ্যালয় চলি থকা কিছু সময় পিছত উৰ্ধতম কৰ্তৃপক্ষ বা CICC ফালৰ পৰা আমাক ফোন কৰি কৈছে যে আপোনাৰ বিদ্যালয়ত আজি তাৰিখত এজনো উপস্থিত নাই অৰ্থাৎ মই এতিয়া কেনেকৈ গম পাম যে মোৰ উপস্থিতিটো তেওঁলোকৰ যেটো ৱেবছাইট আছে তাতে সংলগ্ন হৈছে না নাই সেই চিন্তাও শিক্ষকসকলে যদি কৰি থাকিবলগীয়া হয় আৰু ৰাতিপুৱা সময়ত আপুনি নিশ্চয় গম পায় যে বৰ্তমান অসমৰ বিভিন্ন স্থানত যেটো স্কুলৰ বিদ্যালয়ৰ যেটো সময় হেতু বেলেগ হৈ আছে যোৱা কিছুদিন পূৰ্বে যেতিয়া গ্ৰীষ্ম প্ৰবাহ হৈছিল ৰাজ্যত তেতিয়া বিদ্যালয় সময়সূচীবোৰ আগুৱাই দিয়া হৈছিল বিভিন্ন জিলাত 7:30টাৰ পৰা বিদ্যালয়সমূহ অনুষ্ঠিত হৈ আছে কোনো জিলাত 8টাৰ পৰা হৈ আছে কোনো জিলাত 9টাৰ পৰা হৈ আছে অৰ্থাৎ বিদ্যালয় প্ৰৱেশৰ সময়বোৰো বেলেগ হৈ আছে আৰু লগতে এই শিক্ষা হেতু এপৰ নামত যেটো জাপি দিয়া ব্যৱস্থা মানে শিক্ষকসকলক আমাৰ এনেকুৱা অনুভৱ হৈছে যে বিভাগীয় ফালৰ পৰাই এই এটা বিসংগতিপূৰ্ণ ত্ৰুটিপূৰ্ণ এটা এপ আৰু এটা অতি নিম্ন মানদণ্ডৰ এটা টেবলেট প্ৰদান কৰি শিক্ষকসকলক ৰাজহুৱাভাৱে অপৰাধী সজাবলৈ যেন বিচৰা হৈছে শিক্ষকসকল যেন ফাঁকিবাজ তেওঁলোকে পালামাৰা শিক্ষক বা তেওঁলোকে নিজৰ কৰ্তব্যত গাফিলতি কৰে তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ যাতে তেওঁলোকে উন্মোচন কৰিব পাৰে মানে ষড়যন্ত্ৰমূলকভাৱে কাৰণ যদি শিক্ষকসকলৰ প্ৰকৃত মূল্যায়ন হ'ব লাগে তেনেহলে উপস্থিতি
প্ৰদান কৰাটোৱে কিন্তু একমাত্ৰ আহিলা হ'ব নোৱাৰে বা একমাত্ৰ সূচক হ'ব নোৱাৰে গতিকে আমি আৰু এই বিষয়ত মানে ডাঙৰীয়া এই শিক্ষকসকলৰ নামতে দুৰ্নীতি কেলেংকাৰীও সংঘটিত কৰিছিল এই অসমতে শিক্ষক নিযুক্তিৰ নামত কেলেংকাৰী অমুকৰ নামত কেলেংকাৰী চৰকাৰৰ একাংশ মন্ত্ৰীয়ে কৰিছিল এইখন অসমৰ ইতিহাসৰ পাতত এনে বহু উদাহৰণ আছে এই শিক্ষকসকলক কেনেধৰণে টাৰ্গেট কৰা হয় এই শিক্ষকসকলক কেনেধৰণে এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত কৰিবলৈ চেষ্টা কৰা হয় দৰমহা নোপোৱাৰ কথা বছৰ বছৰ ধৰি দৰমহা নোপোৱা শিক্ষক তেতিয়াও অগপৰ দিনত আছিল এইখন অসমতে নিযুক্তি কেলেংকাৰী এইখন অসমতে হৈছিল এটা সময়ত সেইবোৰ কথা এতিয়া কৈ থাকিলেও উৰকি নপৰিব আৰু এতিয়া আমি যি সবকা সাথ সবকা বিকাশৰ কথা বাইদেৱে ক'লে এতিয়া চৰকাৰখনেও কৈ থাকে কিন্তু সামগ্ৰিক বিকাশ কিমান হৈছে সেইটোৱে বৰ ডাঙৰ প্ৰশ্ন আৰু আমি বাস্তৱ ক্ষেত্ৰত যিখিনি দেখা পাই আছো শিক্ষকৰে যেতিয়া সামগ্ৰিক বিকাশ হোৱা নাই তেনেহ'লে আন মানুহৰ সামগ্ৰিক বিকাশ ক'ৰ পৰা হ'ব মই আকৌ এবাৰ ত্ৰৈলোক্য ডেকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ 2009 চনৰ শিক্ষা অধিকাৰ আইন অনুসৰি প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল কৰা শিক্ষক নিযুক্তি বৃদ্ধি কৰা সকলোকে নিয়মীয়াকৰণ কৰা তেনেধৰণৰ এখন আইন হৈ গ'ল আমাৰ দেশত তাৰ পাছতো সেই আইনবোৰ কাৰ্যকৰী নকৰাটোৱে কি সূচাইছে নাই সেইটো